নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আমুল কোম্পানীৰ ভেকেন্সি লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছো তাৰ আগতে যদি ফ্লিপকাৰ্টৰ ভেকেন্সি বিচাৰিছে বা ই-কমাৰ্চ কোম্পানী ভেকেন্সি বিচাৰিছে এইটো ভিডিও চাব পাৰে শপিং মলৰ ভেকেন্সি আছে টাটা কোম্পানী ভেকেন্সি আছাম প্ৰাইভেট জব এইবোৰ ভিডিও আহিয়ে থাকে সম্পূৰ্ণ যেতিয়া ভিডিওবোৰ চাব তেতিয়ালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজিব আৰু ভালদৰে যদি এপ্লাই কৰে চাকৰি এটা পাবলৈ সক্ষম হ'ব আমুল কোম্পানীৰ পৰা ভেকেন্সি আজি মুকলি কৰা হৈছে মই ভালদৰে আলোচনা কৰি আছো ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে একেটা পইণ্ট মনত ৰাখি ভিডিওটো চাব বহুতে বেলেগ ইউটিউব চেনেল চাই কনসালটেন্সি যায় তাৰপিছত এইটো চেনেলত কমেন্ট কৰে সেইটো কথা নকৰিব যদি মন নাই নাচাব কাকো ফোৰ্স কৰা নাই যে এইটো চেনেলে চাব লাগিব বেলেগ চেনেলে চাব পাৰে যদি ইন্টাৰেষ্টেড নহয় প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আমুল কোম্পানীৰ পৰা ভেকেন্সি আমুল মিল্ক প্ৰসেসিং প্লান্ট গুৱাহাটী চন্দ্ৰপুৰত আছে আৰু পেকেজিং একাউন্টেন্ট এইবোৰ ভেকেন্সি মই ভালদৰে বুজাই দি আছো প্ৰডাকশন ইনচাৰ্জ এটো মানে আপোনালোকৰ এক্সপেৰিয়েন্স অলপমান হলে হ'ব লাগিব ল্যাব টেকনলজিষ্টৰ ভেকেন্সি পেকেজিং অপাৰেটৰ একাউন্টেন্টৰ কাৰণে বিকম এমকম আৰু ষ্টৰ ইনচাৰ্জ আৰু ডিসপেচ ইনচাৰ্জৰ কাৰণে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ্ছ হলে হ'ব এক্সপেৰিয়েন্স হলে হ'ব লিখা আছে এতে মেনশন কৰা আছে সো কোনো ইন্টাৰেষ্টেড হয় ফোন নাম্বাৰ দি আছে যোগাযোগখিনি কৰি ল'ব আৰু যেমানবোৰ জব এইটো চেনেল দেখো কত 1 টকা দিব না কোনো যদি ফিজ খুজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব খালি ডিটেইলছ দিব ডাইৰেক্ট লিখি নিদিব যে ফিজ খুইছে বহুতে কমেন্ট কৰি দিয়ে ফিজ খুইছে ন মোক কেন গম কি কোম্পানী ফিজ খুইছে বেলেগ ইউটিউব চেনেলৰ পৰা আপোনাৰ চাই তাই এইটো কমেন্ট কৰে নকৰিব ডিটেইলছ দিব কোনোবা যদি ফিজ খুজে কোনটো জবে ফিজ খুইছে মই আপৰ নিশ্চয় একচন লৈ লম লাষ্ট দি আছে 24 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজিছে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা হয় বাকি সব ভেকেন্সি পাবলিশ কৰা হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ এটা অথৰাইজ ডিলাৰৰ পৰা ভেকেন্সি গ্ৰিভিছ কটন লিমিটেড আৰু এইটো কাৰণে সাৰ্ভিস ইঞ্জিনিয়াৰ টেকনিশিয়ানৰ ভেকেন্সি 20টা ভেকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশন বা অহটা যদি কথা ক'বলৈ যান তেতিয়ালে মেকানিক্যাল ইলেক্ট্ৰিক্যাল আইটিআই কৰা হলে কোনো এপ্লিকেশন ফিজ দিবলৈ দৰকাৰ নাই যদি ইন্টাৰেষ্টেড হয় নিজৰ ৰিজিউমিখন খালি পঠাই দিব হেডিংত লিখি দিব এনেদৰে এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট লিখি দিব সাৰ্ভিস ইঞ্জিনিয়াৰ বাই টেকনিশিয়ান আৰু আপোনালোকৰ মেকানিক্যাল ইলেক্ট্ৰিক্যাল আইটিআই কৰা হলে এপ্লাই কৰিব পাৰিব ফোন নাম্বাৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 25 জুনৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ এডমিন মেনেজাৰৰ ভেকেন্সি এটা লিডিং অৰ্গানাইজেচনৰ ভেকেন্সি গুৱাহাটীৰ সিটুৱেটেড আছে সো কোৱালিফিকেশন গ্ৰেজুৱেচন বা ইকুইভ্যালেন্ট যিকোনো গ্ৰেজুৱেচন আৰ্টছ সায়েন্স কমাৰ্চ ষ্ট্ৰীমত হলে খালি নলেজ হ'ব লাগিব যেনেকৈ ই টেন্ডাৰ জেম নলেজ গভৰ্ণমেন্ট এটো ৱেবছাইট হয় এটোৰ নলেজ হ'ব লাগিব সো লগতে আসাম টেন্ডাৰ পৰ্টেল লগতে আপোনালোকৰ টেলি এক্সেল ৱৰ্ড ইমেইল ইনভেন্টৰী মেনেজমেন্ট এইবোৰ হ'ব লাগিব সো ইন্টাৰেষ্টেড যদি হয় মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব আৰু কিমান স্যালাৰি এক্সপেক্ট কৰি আছে এক্সপেক্টেড স্যালাৰিটো মেনশন কৰি দি 25 জুনৰ ভিতৰত নিজৰ ৰিজিউমিখন পঠাই দিওক তাৰ পিছত যদি ফোন বা ইমেইলৰ থ্ৰু আপোনালোকৰ কোম্পানীৰ পৰা আহি যাব পাৰে ৰেসপন্স হেইমতে ইন্টাৰভিউলৈ গলে হল যদি মাতা হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ এক্সপেৰিয়েন্স সেলছ পাৰসন বিচৰা হৈছে ৰেপুটেড এডভাৰটাইজিং ফাৰ্মৰ পৰা ভেকেন্সি আৰু পোষ্টৰ নামটো হল আপোনালোকৰ কৰ্পোৰেট সেলছ এক্সপেৰিয়েন্স লাগিব সেলছ পাৰসনৰ কাৰণে আৰু স্যালাৰি নেগোচিয়েবল হ'ব সো গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ আৰ্টছ সায়েন্স কমাৰ্চ ফোন নাম্বাৰটো দি আছে ফোন কৰি হুৰি ল'ব পাৰে আৰু কোম্পানীৰ নাম হল আপোনালোকৰ ADS সলিউশন সো ফোন নাম্বাৰ দি আছে ইমেইল আইডি দি আছে গোটেইখিনি দি আছে স্যালাৰি হ'ব নেগোচিয়েবল যদি গ্ৰেজুৱেচন আছে এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে ভেকেন্সি ডিপ্লোমা যাৰ আছে সিভিল ইঞ্জিনিয়াৰিংৰ ওপৰত এটা কনস্ট্ৰাকশন ফাৰ্মৰ পৰা ভেকেন্সি গুৱাহাটী এইটো কাৰণে ফোন নাম্বাৰটো তলত দি আছে ফোন কৰি হুৰি ল'ব পাৰে গোটেইখিনি ডিটেইলছ 25 জুনৰ ভিতৰত 25 জুনৰ পিছত যাতে এপ্লাই নকৰে বহুতে এটা কাম কৰে যে লাষ্ট ডেট যোৱাৰ পিছত এপ্লাই কৰি থাকে হেটো কাম নকৰিব কোম্পানী ব্লক কৰি দিব পাৰে নে ভেকেন্সি দা ৰেটিনা চেণ্টাৰৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে এটো এটা
NABS এক্ৰিয়েটেড আই হস্পিটেল হয় গুৱাহাটীৰ আৰ্জেণ্টলি আপোনালোকৰ হায়াৰিং কৰা হৈ আছে অপটিকেল ষ্ট'ৰ এছিষ্টেণ্ট এইটো চেলছৰ ভেকেঞ্চি এটাই ভেকেঞ্চি আছে এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে বেছিক কম্পিউটাৰ নলেজ যেনেকৈ এক্সেল ৱৰ্ড আৰু পাৱাৰ পইণ্ট জানিব লাগিব লগতে মিনিমাম 2 বছৰ এটা অপটিকেল চেলছত কাম কৰা অভিজ্ঞতা লাগিব চেলাৰী হ'বলৈ গৈ আছে নেগোচিয়েবল প্লাছ আপোনালোকৰ ইনচেণ্টিভ থাকিব যিহেতু এইটো এটা ষ্ট'ৰ হয় ষ্ট'ৰত আপোনালোকৰ জানে সদায় ইনচেণ্টিভ এটা থাকে কোম্পানী দিয়ে চ' তলত মেইল আইডি দিয়া আছে 24 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ফোন কৰি বা ইমেইলৰ থ্ৰু নে ভেকেঞ্চি আপোনালোকৰ আহিছে এখন এডুকেশ্যন ইনষ্টিটিউট অৰ্থাৎ স্কুলৰ পৰা ভেকেঞ্চি প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল আৰু প্ৰাইমেৰী টিচাৰৰ ভেকেঞ্চি আৰু প্ৰিন্সিপালৰ কাৰণে মষ্ট প্ৰবেবলি পোষ্ট গ্ৰেজুৱেশ্যন লগতে BEd হ'ব লাগিব আৰু ভাইচ প্ৰিন্সিপালৰ কাৰণে একে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন লগতে BEd প্ৰাইমেৰী টিচাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লগতে BEd হ'লে হ'ব বা DL হ'লেও চলি যাব লাগে এবাৰ ফোন কৰি সুধি ল'ব 24 জুনৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি এজন লেডি ভেটেৰিনেৰী ডক্টৰৰ ভেকেঞ্চি এখন গুৱাহাটী বেছ ভেটেৰিনেৰী ক্লিনিকৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ ভেটেৰিনেৰী কৰাব লাগিব ইণ্টাৰেষ্ট যদি হয় কোনোবা যদি চিনাকি আছে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ফোন নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে এখন ৰিচৰ্টৰ পৰা ভেকেঞ্চি দ্য ব্লু অৰ্কিড ৰিচৰ্ট একাউণ্টেণ্টৰ ভেকেঞ্চি এইটো কাৰণে আপুনি জানে একাউণ্টেণ্টত বেছিক কোৱালিফিকেশ্যন BCom বা MCom পাছ হ'ব লাগিব লগতে প্ৰপাৰ নলেজ হ'ব লাগিব টেলি নহ'লে একাউণ্টেণ্টৰ জব কৰিব নোৱাৰে চ' যাৰ টেলি এক্সেল এইবোৰ জানে ফোন কৰি সুধি ল'ব পাৰে গোটেইখিনি ডিটেইলছ 24 জুনৰ ভিতৰত নে ভেকেঞ্চি এপ্লিকেশ্যন ইনভাইট কৰা হৈছে এলিজিবল কেণ্ডিডেটৰ পৰা TI প্ৰজেক্ট এটাৰ কাৰণে HIBH কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট আণ্ডাৰ ASSCS কাউন্সিলৰ এটা ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন ইন সাইকোলজি ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব সব কোৱালিফিকেশ্যন গোটেইখিনি মেনশ্যন কৰি দিয়া আছে আৰু ORW এইটো আউটৰিচ ৱৰ্কাৰৰ ভেকেঞ্চি বুলি কয় ফুল ফৰ্মটো দুটা ভেকেঞ্চি আছে এইটো কাৰণে HS পাছ যিকোনো সাবজেক্টত মানে আৰ্টছ সায়েন্স কমাৰ্চ হ'লে হ'ল বা গ্ৰেজুৱেশ্যন চ' তলত ফোন নম্বৰ দিয়া নাই ডাইৰেক্ট ইমেইল আইডি দিয়া আছে 27 জুনৰ ভিতৰত এবাৰ ইমেইল কৰি দিব পাৰে খালি যেহেতু দুটা ভেকেঞ্চি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি নিদিয়ে ইণ্টাৰভিউ কাৰণে মাতা সম্ভাৱনাটো কমি যায় সেইটো কাৰণে মেনশ্যন যাতে কৰি দিয়ে নে ভেকেঞ্চি আপোনালোকৰ আহিছে গুৱাহাটী সাইক্ৰেটিক হস্পিটেলৰ পৰা ভেকেঞ্চি আৰু প্ৰিমিয়াম ট্ৰিটমেণ্ট চেণ্টাৰ হয় মেণ্টেল ডিছঅৰ্ডাৰ আৰু এলকহল ডিপেণ্ডেঞ্চ এইটোৰ কাৰণে আৰু এইটো আছে আপোনালোকৰ পাটাৰকুচি নিয়াৰ ভিলেজ নিয়াৰ জোৰাবাট চ' ANM নাৰ্ছ এইটো কাৰণে ANM কৰা হ'ব লাগিব ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ কাৰণে 10 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে যোনটো থাম্বনেইলত দেখা পাইছে এইটো আমি কোৱালিফিকেশ্যনটো ভিডিঅ'ত দেখা পায় আপোনালোকে এইটো 10 পাছ হ'লে হ'ল কুকৰ কাৰণে 8 বা 10 পাছ বেছি কোৱালিফিকেশ্যন নালাগে আৰু সাফাই কৰ্মীৰ কাৰণে 8 বা 10 পাছ বেছি কোৱালিফিকেশ্যন নালাগে চ' উইথিন 1 উইক এপ্লাই কৰক ফোন নম্বৰ দিয়া আছে হোৱাটছএপ নম্বৰ হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক খালি যেহেতু 5টা ভেকেঞ্চি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন যদি কৰি নিদিয়ে ইণ্টাৰভিউ কাৰণে মাতা সম্ভাৱনাটো কমি যায় সেইটো কাৰণে মেনশ্যন কৰি দিয়ে নিজৰ ৰিজিউমখন যাতে পঠায় নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা FMCG কোম্পানীৰ পৰা ভেকেঞ্চি RD ব্ৰিন ফুড আৰু বেভাৰেজেছ লিমিটেড ভেটাপাৰা গুৱাহাটী সেলস এক্সিকিউটিভৰ ভেকেঞ্চি ফোন নম্বৰ তলত দিয়া আছে 24 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাথা আপোনালোক জনোৱা হ'ব কোৱালিফিকেশ্যন বা অৰ্হতা যদি কথা ক'বলৈ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব এবাৰ ফোন কৰি সুধি ল'ব 12 পাছ যদি লৈ এপ্লাই কৰিব পাৰিব 12 পাছ তেতিয়াই ল'ব যদি আপোনালোকৰ সেলছত কাম কৰা অভিজ্ঞতা আছে চ' যাৰ অভিজ্ঞতাখিনি আছে এবাৰ ফোন কৰি ল'ব যদি ফ্ৰেছ হয় গ্ৰেজুৱেশ্যন হ'ব লাগিব চ' এবাৰ সুধি ল'ব ইণ্টাৰেষ্টেড হ'লে চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব পাৰে কিবা যদি বুজিব নোৱাৰে কমেণ্ট ছেকশ্যনত সুধিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি জইন কৰা কৰি দিব এটা ভাল আপডেট পাই থাকিব আজিলৈ মানে কাইলৈ লগ পাম আৰু আমাক জনাব কি ভেকেঞ্চি আগলৈ বিচাৰিছে সেইটো মই আনিবলৈ চেষ্টা কৰিম